Hello my dear friends. আপোনালোক আটাইকে নুৰুল আলম নাজু ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত গণিত সম্পৰ্কে কেইটামান সহজ কিটিপ জানিম আৰু গণিত সম্পৰ্কে আমাৰ চেনেলৰ এয়া দ্বিতীয়টি ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াইছো। বহুকেইজন বন্ধু-বান্ধৱীয়ে আমাৰ প্ৰথম খণ্ডৰ ভিডিঅ'টি চাই আৰু অধিক গণিত সম্পৰ্কে ভিডিঅ' আপলোড কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল আৰু আপোনালোকৰ পৰামৰ্শৰ ভিত্তিতে আজিৰ ভিডিঅ'টি যুগুত কৰা হৈছে। ইয়াত কেইটামান অতি সহজ কিটিপ আমি জানিম আৰু আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চালে নিশ্চয়কৈ আগন্তুক পৰীক্ষাৰ সময়ত যথেষ্ট উপকৃত হ'ব। আৰু এই প্ৰশ্নসমূহ ADRE, DHS, DME, TET, আসাম পুলিচ বা এনে ধৰণৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। এটি বিনম্ৰ অনুৰোধ আপোনালোকলৈ যিসকল বন্ধু-বান্ধৱীৰ গণিত বা গণিতৰ বিভিন্ন সূত্ৰ সম্পৰ্কে অশেষ জ্ঞান আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টি নহয়। যিসকল বন্ধু-বান্ধৱী গণিত বিষয়টিৰ পৰা বহুদিন আঁতৰত আছে, গণিত সম্পৰ্কে অহেতুক ভয় আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টি। কাৰণ যিহেতু ইতিমধ্যে গণিত সম্পৰ্কে বহু বিশদভাৱে জানে, তেওঁলোকে এই ভিডিঅ'টি চালে হয়তো আমনি পাব পাৰে। সেইবাবে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি তেনেকুৱা জ্ঞান আছে আপোনালোকে স্কিপ কৰিব পাৰে। আহকচোন বাৰু আজিৰ প্ৰশ্নটোখিনি আমি বিতংকৈ জানি লওঁ। What is the sum of all the natural numbers from 1 to 100? একৰ পৰা 100 লৈকে স্বাভাৱিক সংখ্যাৰ যোগফল কিমান? আমি যদি 1, 2, 3 এনেকৈ 100 লৈকে যোগ কৰিব যাওঁ, ই আমাক বহু সময়ৰ প্ৰয়োজন হ'ব। গতিকে এই প্ৰশ্নটি সমাধানৰ কিবা বিকল্প আছে নেকি বা ট্ৰিক আছে নেকি, কিবা চমু পদ্ধতি আছে নেকি? নিশ্চয় আছে। পদ্ধতি এনেকুৱা হ'ব যে আপোনাক শেষৰ নম্বৰটো কিমান আছে? 100। এই হৈছে আমাৰ লাষ্ট নাম্বাৰ। 1 পৰা 100 লৈকে যোগ কৰিব দিছে। তেন্তে আপুনি কি কৰিব? লাষ্ট নাম্বাৰটো লিখি তাৰ পিছৰ সংখ্যাটো তাৰমানে সেইটো পূৰণ কৰিব। 100 আছিল, গতিকে আমাৰ তাৰ পিছৰ সংখ্যাটো কি হ'ব? 101 আৰু এই সংখ্যাটিক 2 ৰে হৰণ কৰি দিব। মানে এনেকৈ হ'ব কথাটো 100 পূৰণ 101 আৰু হৰণ কৰিছোঁ কিহেদি? 2 দি। গতিকে আমি 2 দি যদি 100 হৰণ কৰি দিওঁ কিমান বাৰ যাব? 50 বাৰ হৰণ কৰিব পাৰোঁ। গতিকে 50 পূৰণ 101 আৰু ইয়াৰ ফলাফল হ'ব 5050। তাৰমানে আমাৰ ইয়াতে চাওক এই যেটো ক বিকল্প দি আছে এই আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। ইয়াত চাওক যদি আপোনাক কয় 1 পৰা 200 লৈকে স্বাভাৱিক সংখ্যাৰ যোগফল উলাব লাগে, তেন্তে আমি কি কৰিম? 200 পূৰণ 200ৰ ঠিক পিছৰ সংখ্যাটো কিমান হ'ব? 201 201 ডিভাইডেড বাই 2 হ'ব আৰু সেইটোৱে হ'ব 1 পৰা 200 লৈকে স্বাভাৱিক সংখ্যাৰ যোগফল। এতিয়া নিশ্চয় আপুনি গম পাইছে যে এই সহজ কিটিপটি কি হয়। অন্যথায় আপুনি যদি 1 2 এনেকৈ যদি 100 লৈকে বা 200 লৈকে যিমান সংখ্যা দি আছে সেইখিনি যোগ কৰিব যায়, এই আপোনাক বহু প্ৰশ্ন উত্তৰ আপুনি নকৰাকৈ আহিব লাগিব, কাৰণ আপোনাৰ সময়ৰ নাটনি হ'ব আৰু সেই প্ৰশ্নসমূহ সেই উত্তৰটো ভুল হোৱাৰো সম্ভাৱনা, কাৰণ এই কিটিপত আপোনাৰ একেবাৰে সহজ হয়। অন্যটা একেধৰণৰ প্ৰশ্ন লৈছোঁ বাৰু। ইয়াত চাওক, what is the sum of all the natural numbers from 1 to 50? আগতে আছিল 1 to 100, এবাৰ 1 to 15। গতিকে আগৰ কিটিপটো যদি আমি এপ্লাই কৰোঁ তেন্তে কি হ'ব? লাষ্ট নাম্বাৰ কিমান আছে? 50। গতিকে 50 নেক্সট নাম্বাৰ, ইমিডিয়েট নেক্সট নাম্বাৰ কিমান আছে? 51 ডিভাইডেড বাই কি হ'ব? 2। গতিকে 2 তাৰমানে এনেকৈ হ'ব। গতিকে 50ক আমি 2 ৰে হৰণ কৰিব পাৰোঁ, কিমান হ'ব? 25 বাৰ যাব। গতিকে 25 পূৰণ 51 25 ইনটু 51 আৰু এইখিনি কৰিলে কি হ'ব? 2550 2550। ইয়াত চাওক আমাৰ কি আছে? অপশ্যন যেটো গ দি আছে, থাৰ্ড যেটো অপশ্যন আছে আমাৰ সেয়া শুদ্ধ উত্তৰ হয়। গতিকে আপুনি এতিয়া এই 1 পৰা যিমান পিছলৈকে দিয়ক আপোনাৰ সেইবিলাক যোগ কৰাৰ কাৰণে আপোনাক আৰু 5 ছেকেণ্ড সময় লাগিব বা 10 ছেকেণ্ড সময় লাগিব। নিশ্চয় কিটিপটো আপোনালোকৰ কাৰণে সহজ হৈছে। আপোনালোকে কিটিপটো কেনেকুৱা পালে কমেণ্টত জনাব। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ। The sum of first 3 consecutive numbers is 123. What is the result of multiplication of first 2 consecutive numbers? প্ৰশ্নটো আকৌ চাব। তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 123 হলে প্ৰথম দুটাৰ গুণফল মানে পূৰণ কৰিলে কিমান হ'ব? এতিয়া আপুনি যদি x ধৰি লয় তেতিয়া আপোনাৰ বহুত দীঘলীয়া প্ৰচেছ হ'ব। ইয়াতো এটা কি আছে? কিটিপ এটা আছে। কি কৰিব? যদি আপোনাক এনেকা দিছে তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল এনেকুৱা হয়, তেন্তে কি কৰিব? ইয়াত চাওক কিটিপটো হৈছে তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল যেটো আছে, যোগফল কিমান আছে? 123। ইয়াক 3 ৰে হৰণ কৰে, কাৰণ তিনিটা সংখ্যাৰ ক্ৰমিক
তিনিৰে হৰণ কৰিলে মধ্যবৰ্তী সংখ্যাটো পোৱা যাব তিনটা সংখ্যা তাৰ মাজৰটো পোৱা যাব যদি মাজৰটো পাইছো তাৰ আগৰটো আৰু পিছৰটো আমি নিশ্চয় গম পাম তাৰ মানে কথাটো এনেকৈ হ'ব 123 তিনটা সংখ্যাৰ যোগফল কিমান সংখ্যাৰ হৰণ কৰিব লাগে 3 তাৰ মানে ইয়াক হৰণ কৰিলে কিমান হ'ব 3 4 গুণ 12 আৰু ইয়াতে 3 গতি ইয়াতে এবাৰ মানে 41 মাজৰ সংখ্যাটো কিমান হ'ল 41 গতিকে ইয়াতকৈ সৰু সংখ্যাটো কিমান হ'ব 40 হ'ব কাৰণ এটো মিডল হয় আৰু এটা হ'ব কিমান 42 এটা চাওক আপুনি যোগ কৰি চাওক 40 41 42 এই কেইটা যোগ কৰিলে কিমান হ'ব 123 নিশ্চয় হ'ব এটা চাওক প্ৰশ্নত দিছে যে ইয়াৰ প্ৰথম দুটা মানে 40 আৰু 41 ইয়াৰ পূৰণফল কিমান গুণফল কিমান হ'ব চাওক 41 হ'ল আমাৰ তিনিটা ক্ৰমিক সংখ্যা কি হ'ব এইকেইটা 40 41 42 এটা প্ৰথম দুটাৰ গুণফল কিমান হ'ব 40 * 41 1640 ইয়াত চাওক 1640 আছে নেকি হয় আমাৰ 1640 আকৌ যদি চাওক প্ৰশ্নত দিয়া নাই বাৰু মই আপোনাক এনেই কৈছো ডাঙৰ দুটা মানে কি হেখৰ দুটাৰ গুণফল কিমান হ'ব 41 * 42 হেতু হলে কিমান হ'ব 41 আৰু 42 মাল্টিপ্লাই কৰিলে 1722 আমাক দিছিল প্ৰথম দুটাৰ গুণফল হেতু আমি শিকিলো লগতে এইটো শিকিলো যে যদি হেখৰ দুটা দিয়ে বা যদি আপোনাক দিয়ে ডাঙৰ দুটা কাৰণ যেতিয়া তিনিটা সংখ্যাৰ যোগফলক মই 3 ৰে হৰণ কৰিলো যেটো ফল পাইছিলো হেতু কি হয় মাজৰ সংখ্যাটো হয় গতি তাৰ এক কমাই দিব লেফট সাইডে আৰু ৰাইট হ্যান্ডে এক বঢ়াই দিব গতি সেই তিনটা সংখ্যা হৈ গল এইটো নিশ্চয় আপোনালোকে সহজ পাইছে নিয়মটো বা কেনেকুৱা পালে এইটো নিয়ম টান হৈছে নেকি জনাবচোন অন্য এটা প্ৰশ্ন আগবাঢ়িছো আমি The sum of two numbers is 30 and difference is 18. Find the smaller number. দুটা সংখ্যাৰ যোগফল কিমান 30 আৰু বিয়োগফল 18 সৰু সংখ্যাটো কিমান হ'ব ইয়াত এটা কি পাব চাওক সংখ্যা দুটাৰ যোগফলৰ পৰা বিয়োগফল বাদ দি 2 ৰে হৰণ কৰিলে সৰু সংখ্যাটো পোৱা যাব কি বুলি কৈছো সংখ্যা দুটাৰ যোগফল কিমান আছে 30 তাৰ পৰা বিয়োগফল যদি বাদ দিও বিয়োগফল কিমান 18 আৰু তাক কি হৰণ কৰিব লাগে 2 ৰে তেতিয়া আমি কি পাম সৰু সংখ্যাটো পাম অংকটো এনেকুৱা হ'ব 30 - 18 এই দুটা 32 কি হ'ল দুটা সংখ্যাৰ যোগফল বিয়োগফল কিমান 18 গতি 30 - 18 / 2 30 - 18 হলে কিমান হ'ব 12 12 / 2 হলে কিমান হ'ব 6 এটা চাওক সৰু সংখ্যাটো কিমান 6 আকৌ কি হৈছে চাওক ইয়াত আমি নিজেই কৰিব পাৰিব সৰু সংখ্যা 6 দুটা সংখ্যাৰ যোগফল কিমান 30 তাৰ মানে নেক্সট সংখ্যাটো কিমান হ'ব ডাঙৰ সংখ্যাটো অন্য এটা সংখ্যা কিমান হ'ব 24 হ'ব লাগিব 24 আৰু 6 যোগ কৰিলে কিমান হ'ব 30 হ'ব তাৰ মানে এনেকুৱা হ'ব ডাঙৰ সংখ্যাটো কি হ'ব দুটা সংখ্যাৰ যোগফল 30 গতি 30 - 6 হলে কিমান হ'ব 24 গতি আপোনাৰ কাৰণে সহজ আপনি আকৌ যদি ডাঙৰটো দিয়ে কেনেকৈ ওলাম আমি এই প্ৰশ্নত আপোনাক দিছিল সৰুটো ওলাব দিছিল সৰু সংখ্যাটো কিমান হেতু আমাক ওলাব দিছিল ডাঙৰ সংখ্যা কেনেকৈ ওলাম ইয়াত চাওক আগৰ প্ৰশ্নটো লৈছো মাত্ৰ ইয়াতে অলপ ইনস্ট্ৰাকশন চেঞ্জ কৰি দিলে sum of two number is 30 দুটা সংখ্যাৰ যোগফল 30 and difference is 18 আৰু বিয়োগফল 18 ডাঙৰ সংখ্যাটো কিমান আগত আছিল সৰু সংখ্যাটো ওলাব লাগে চাওক যদি ডাঙৰ সংখ্যাটো ওলাব দিয়ে তেন্তে কি কৰিব ইয়া চাওক দুটা সংখ্যা দুটাৰ যোগফলৰ লগত যোগফল কিমান আছিল 30 বিয়োগফল যোগ কৰি বিয়োগফলটো কিমান আছিল 18 2 ৰে হৰণ কৰিলে ডাঙৰ সংখ্যাটো পোৱা যাব গতি 30 + 18 হলে কিমান হ'ব 48 48 / 2 হলে কিমান হ'ব 48 / 2 হলে 24 হ'ব গতি আমি গম পালো কিটিপটো গম পালো ইয়াত চাওক 30 + 18 40/2 ইয়াতে কি হ'ব ৰিজাল্টটো 24 হ'ব গতি সৰু সংখ্যা যদি ওলাব দিয়ে বা ডাঙৰটো ওলাব দিয়ে নিশ্চয় আপুনি এটা গম পাইছে সৰু সংখ্যা হলে কি হ'ব যোগফলৰ পৰা বিয়োগফলটো বিয়োগ কৰি দিব লাগিব আৰু ডাঙৰ সংখ্যা যদি ওলাব লাগিব তেতিয়া দুটা সংখ্যাৰ যোগফলৰ লগত বিয়োগফলটো যোগ কৰি 2 ৰে হৰণ কৰিলে আপুনি ডাঙৰ সংখ্যাটো পাই যাব নেক্সট কোৱেশ্চন ইয়াত চাওক দুটা সংখ্যাৰ অনুপাত 5:6 আৰু হিয়াতৰ লসাগু 120 হলে সংখ্যা দুটাৰ গসাগু কিমান হ'ব The ratio of two number is 5:6 and LCM is 120 find the HCF যেটা ওলাব লাগে গসাগু ওলাব লাগিলে আপনি কি কৰিব এইটো নিয়ম লসাগু কিমান আছে 120 120 তাক কি হেদি হৰণ কৰিব লাগিব
অনুপাতৰ গুণফল মানে 5:6 অনুপাত ইয়াক গুণ কৰিলে কিমান হ'ব 30 5:6 হ'ল 30 তাৰ মানে আমাৰ কি হ'ব 4 হ'ব এতিয়া চাওক আমাৰ 4 পালো আমি এইটো হৈছে আমাৰ গসাগু এইটো গসাগু আমাৰ এইটো নিয়ম হয় গসাগু কি ওলাব লসাগু কি ধৰণ কৰিব অনুপাত দুটাৰ পূৰণফল গতি আমাৰ ইয়াতে কি হ'ব গসাগুটো কিমান হ'ব 4 হ'ব পৰৱৰ্তী প্ৰশ্ন the ratio of two numbers is 3:5 দুটা সংখ্যাৰ অনুপাত 3:5 and their LCM is 150 আৰু সেই দুটা লসাগু হৈছে 150 find the HCF সংখ্যা দুটাৰ গসাগু কিমান হ'ব অপচন দি আছে আপোনাৰ 12 10 25 আৰু 20 আৰু এই প্ৰশ্নটি আপোনাৰ বাবে দিছো আপোনাৰ শুদ্ধ উত্তৰটি কমেন্ট কৰি জনাব আপুনি নিশ্চয় আগৰ ফৰ্মুলাত এপ্লাই কৰি চাব আপোনালোকে চাবচোন কিমান উত্তৰটো পাইছে আপোনালোকে আপোনাৰ উত্তৰটি কমেন্ট বক্সত জনাব অন্যটো প্ৰশ্ন একবাৰ হিচাপে আমি দুটা সংখ্যাৰ অনুপাত 5:6 আৰু হিহতৰ গসাগু যদি 4 হয় আগতে লসাগু দি আছিল এবাৰ গসাগু যদি 4 হয় তেন্তে সংখ্যা দুটা লসাগু কিমান হ'ব কেনেকৈ ওলাম আমি চাও যদি আপোনাক LCM লসাগু যদি ওলাব দিয়ে তেন্তে কি কৰিব মাল্টিপ্লিকেশন অফ প্ৰপৰশন মাল্টিপ্লিকেশন মানে 5 into 6 into কি হ'ব গসাগু কিমান আছে 4 গতি কিমান হ'ব 5 6 গুণ 30 এই দুটা আপুনি প্ৰথমতে কৰি লও 5 6 গুণ 30 30 পূৰণ 4 কিমান হ'ব 120 নিয়মটো কি বুলি কৈছো LCM যদি লসাগু ওলাব দিয়ে তেন্তে আপুনি কি কৰিব এই অনুপাত দুটাৰ পূৰণফল তাৰ লগত কি কৰিব গসাগু পূৰণ কৰি দিব আপোনাৰ লসাগু পাই যাব ইয়াত সব অংকটো কৰি দিয়া আছে 5 into 6 এই অনুপাত দুটা কিমান আছে 5 অনুপাত 6 আছিল এই দুটা মাল্টিপ্লাই কৰি 30 হৈছে আৰু গসাগু কিমান আছে 4 দি আছে গতি 30 পূৰণ 4 হলে কিমান হ'ব 120 হ'ব নিশ্চয় এটো ধৰিব পাৰিছে পৰৱৰ্তী প্ৰশ্ন দুটা সংখ্যাৰ অনুপাত 3:4 আৰু হিহতৰ লসাগু হৈছে 180 হলে ডাঙৰ সংখ্যাটো কিমান কেনেকৈ ওলাম আমি ইয়াত চাও গসাগু আমি কেনেকৈ ওলাম ইতিমধ্যে আমি পাইছো লসাগু কিমান আছে 180 কিহেদি হৰণ কৰিব লাগে এই দুটাৰ অনুপাতৰ গুণফল গতি 3:4 হলে কিমান হ'ব 12 গতি আমি যদি 12 দি হৰণ কৰো ইয়াত চাওক 180 12 দি হৰণ কৰিলে কিমান হ'ব 15 এতিয়া চাওক ইয়াত কৈছে ডাঙৰ সংখ্যাটো যদি ওলাব লাগে তেন্তে কি কৰিব গ্ৰেটাৰ অর দ্য গ্ৰেটেষ্ট নাম্বাৰ HCF আমি গসাগু পালো কিমান 15 তাৰ লগত কি কৰিব লাগিব গ্ৰেটাৰ নাম্বাৰ অফ দ্য প্ৰপৰশন এই অনুপাতটো ডাঙৰ সংখ্যাটো কি আছে 15 পালো 15 ৰ লগত কি পূৰণ কৰি দিব লাগিব অনুপাতটো ডাঙৰ সংখ্যাটো কিমান আছে 15 পূৰণ 4 কিমান হ'ব 60 এটো হল ডাঙৰ সংখ্যা যদি সৰুটো ওলাব লাগে 15 পূৰণ এটো সৰু সংখ্যাৰ লগত পূৰণ কৰি দিব এটা ডাঙৰ সংখ্যা কি হৈছে গসাগু পূৰণ অনুপাতৰ ডাঙৰ সংখ্যাটো সৰু সংখ্যা হলে কি হ'ব গসাগু পূৰণ অনুপাতৰ সৰু সংখ্যা গতি সংখ্যা দৰে কিমান আছিল সৰুটো আছিল 45 আৰু ডাঙৰটো হৈছে 60 সেই কাৰণে ইয়াৰ ৰেশিওটো কিমান আছে 3:4 কাৰণ 15 দি যদি ডিভাইড কৰে ইয়াতে হ'ব 3 ইয়াতে হ'ব 4 নিশ্চয় এটো ধৰিব পাৰিছে ইয়াত চাওকচোন ফাইন্ড দ্য মিসিং নাম্বাৰ এই যে 3 নম্বৰ যেটো সার্কেল আছে তাতে এটা সব কোয়েশ্চন মার্ক আছে এতে কিমান হ'ব কেনেকৈ ওলাব এতিয়া এটো উলাৰ চাওক এটা মানে বিকল্প দি আছে অপশন 8 29 33 48 55 কেনেকৈ ওলাম আমি খালি ঠাইৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি সংখ্যা বহিব ইয়াত চাওক যদি আমি এনেকৈ কৰো অংকটো ইয়াত যেটো কি টিপ ব্যৱহাৰ কৰা হৈছে এই সংখ্যাটো চাওক 49 যদি আমি কিহৰ স্কয়াৰ 49 হয় 7 যেটো স্কয়াৰ হয় সেই সংখ্যাৰে এই 5 ক মাল্টিপ্লাই কৰি দিয়ক গতিকে 7 5 যা কিমান হ'ব 35 25 কিহৰ স্কয়াৰ হয় 5 স্কয়াৰ হলে 25 হয় যে 5 into 6 হলে কিমান হ'ব 30 হ'ব এটা 9 কিহৰ স্কয়াৰ হয় 3 গতিকে 3 into 11 কিমান হ'ব 33 তাৰ মানে আমাৰ অপচন এইটো হ'ব
ইয়াত চাই লওক এই সংখ্যাটোৰ স্কোয়াৰ মানে যেটো সংখ্যাৰ স্কোয়াৰ হয় হেতুৰে এই ওপৰৰ ডিজিটটো মাল্টিপ্লাই কৰি দিব লাগে তেতিয়া আমি উত্তৰটো পাই যাও গতে 9 কিহৰ স্কোয়াৰ হয় 3 স্কোয়াৰ হয় গতে 3 ইনটু এই সংখ্যাটো যিমান দিয়া আছে 11 গতে এটো কিমান হ'ব 33 তাৰ মানে আমাৰ অপচন কি হ'ব বি শুদ্ধ উত্তৰ আছে নেক্সট নাম্বাৰ So replace the question mark of the following series. এই প্ৰশ্নবোধক ঠাইত এতে কি হ'ব? তলতে সিরিজটোত প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি সংখ্যা বহিব? ইয়াত আছে 3 6 8 16 18 36 আমাৰ মানে কি হ'ব যদি 3 into 2 6 হ'ব 6 into 2 12 নাই ইয়াতে গতে আমাৰ কি আছে এবাৰ চাই লও কাৰণ সিরিজটো অলপ বেলেগকে দিয়া আছে আপুনি ভালকে মন কৰিব মই আকৌ সিরিজটো লিখি লৈছো ইয়াতে এতে লিখি লৈ মই আকৌ আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিছো ইয়াত চাওক 3 যদি আমি ভালকৈ লক্ষ্য কৰিছে 3 plus 5 হলে কিমান হয় 8 হয় আকৌ কাৰণ দুটা সিরিজ এটা দিয়া আছে 8 plus 10 হলে 18 হ'ব কাৰণ এটা 5 আছিল এটা হি কিমান হল 10 তামাৰ নেক্সট নাম্বাৰটো কিমান প্লাস হ'ব 20 গতিকে 18 plus 20 হলে কিমান হ'ব 38 তামাৰ আমাৰ অপচন কি হ'ব বি যেটো দিয়া আছে হেয়া শুদ্ধ উত্তৰ হ'ব এইটো আমি অন্য ধৰণৰ কৰিব পাৰো এবাৰ আমি কৰি চাইছো এখিনি ইয়াত চাওক 3 into 2 3 into 2 আকৌ plus 2 আকৌ 8 into 2 16 16 plus 2 ইয়াত চাওক ইয়াতে মন কৰিলে পাব 3 into 2 6 6 plus 2 8 আমি এইখিনি লৈকে পালো আকৌ 8 into 2 16 16 plus 2 18 18 into 2 36 18 into 2 হলে কিমান হয় 36 আকৌ plus 2 কৰিলে কিমান হ'ব 38 গতে আগৰ নিয়মত 38 ওলাইছে আৰু এটো নিয়মত আমি 38 পালো গতে আমি এনেকৈ আমি ট্রাই কৰি চাব পাৰো গতিকে এনেকৈ আমি এই অংকটিৰ উত্তৰটো আমি ট্রাই কৰি চাব কাৰণ কেতিয়াবা এটাতকৈ বেছি মেথডতো আপোনাৰ উত্তৰটো পাই যাব পাৰে মোৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিওটি কেনেকুৱা পালে কমেন্ট কৰি জনাব অতি সোনকালে আপোনালোকৰ বাবে মেথছৰ তৃতীয় খণ্ডৰ ভিডিও দি আগবঢ়াম আপোনালোকৰ বাবে ভিডিওৰ মেটাৰখিনি যোগাৰ কৰি থকা হৈছে আৰু আপোনালোকৰ পৰা বহুতই পৰামৰ্শ আগবঢ়াইছে বা আপোনালোকে কমেন্ট কৰিছে তাৰ বাবে অশেষ ধন্যবাদ আপোনালোকৰ সহায়ৰ বাবে আমি অন্য এটা ভিডিও যুগুত কৰাৰ বাবে সাহস পাইছো অনুপ্ৰেৰণা পাইছো আৰু আজিৰ ভিডিওটিও কেনেকুৱা পাইছে কমেন্ট কৰি জনাব আৰু আপোনালোকৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিও সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ